টাকা যে পাইছিলো মই এইটো কলমটো লৈ যাও ভালকে দিবা যা ভালকে দিবা কিন্তু নাকালিও যা বড় বাবা তোমার ভালো বোঝা একটু জোরে মারছো যে ব্যক্তির বাদ বিতর্ক ঘরের উপযোগী ঘরের ধারা একটু বন্ধ করে ঘুমা লাইট বন্ধ কিয়া লাইটটো জ্বলার মধ্যে টাউন দিতে বোমা পরীক্ষা বলি ঠিক আছে অজয় দেওয়াৰ ৰাজ্যৰ সকলো জ্ঞানী মানুহক মাতি পঠালে আৰু এই ঘূৰণীয়া বস্তুটো পৰীক্ষা ভালকে দিবা পৰীক্ষাটো ভালকে দিমে দিয়া দিয়া শুভেচ্ছা থাকিল ধন্যবাদ মিঠাই খাব পাব লাগিব পাব ভালকে দেখুৱা ভালকে দিম দিয়ক দিয়ক মই যাওঁ দা বিশ্ৰাম লওঁ দিয়ক হ'ব দিয়ক দিয়া জ্ঞানীসকলে বহুপৰ ভাবি চিন্তি কোনো পৰীক্ষা যাও নেকি পরীক্ষার জায়গা এই 2 টাকা যে পাইছিলো মই এইটো কলমটো লৈ যাও ভালকে দিবা যা ভালকে দিবা কিন্তু যা নাকালিও যা বড় বাবা তোমার ভালো বোঝা ভালো বোঝা ভালো ভালকে দিবা হ্যাঁ চলি গেলা কিন্তু চাবা না পিছত অনকা জল মিলি দিবা মানে আজিকালি এগুলা নাই যাবা ভালকে দিবা না যা পাপা আছে যা ঘরত যা বহুত কলম উঠলাক মোর আঙ্কল বাবু না পরীক্ষা না আজি আজি যে পরীক্ষা আরম্ভ দাদা ভালকে দিবা পরীক্ষাটো আর নহয় যাব কথা তাকে তো আঙ্কল মই কলম কেইটামান ব্যস্ত আনিছিলো মানে এই মেট্রিক পরীক্ষা বলি সবে মোক কলম দিছিল শুভেচ্ছা জনাইছে মানুহগেলাই শুভেচ্ছা কলম তুমি বেছি পাইছ মানে ইমান কলম মই কি কৰিম এটা কলম দিয়ে পরীক্ষা লিখিম ভাল ভাল বস্তু দিছি আমি কিয় দেখো এটা কথা নহয় তুমি বেছি কে লাগে কচোন তোমাৰ গাঁৱৰ লগ বন্ধুৰ জন্মদিন আহুজা নাম এলাখান আহি থাকে নহয় তাতে তুমি তো উপহাৰ দিব পাৰিলা হয় এইটো ভাল কথা নাই তোমাৰ আৰু এটা কথা মই যদি ৰাখো তুমি কিন্তু সেই দাম নাপাও হ'ব আঙ্কল কথা নাই এইটো কলমৰ দাম এনে 10 টাকা 8 টাকা দিলেও হ'ব মোক তোমাৰ আৰু গম পাইছি যা তোমাৰ কি ৰিজাল্ট কৰবা কিন্তু পৰীক্ষা দিয়া গম পাইছো হ'ব যা এটা কাম কৰবা ঘৰত আছে না আৰু কলম আছে আৰু কেইদিনমান আছে নহয় পৰীক্ষা আৰু তে লৈ আহিবা দাম কিন্তু সেই দাম নাপাৱা মই কৈ দিলো হ'ব 8 টাকা দিলেও যাওঁতে সোমাই যাবা পিছে দুইটা দিলে ভাল নহয় যা পৰীক্ষা দিবা যাবা তুমি পইচা কি কৰ যাওঁতে সোমাই যাবা পইচাটো লৈ যাবা হিচাপটো ৰাখছ না নাই মই মানে নগেনৰ দোকানতো সোমাম শুনা তোমাৰ হিচাপটো দেখি ৰাখছ না নাই আছে কলম কাটি দিছ জ্যামিতি এটা সেই হিচাপটো ৰাখা তুমি যাওঁতে সোমাই যাবা লৈ যাবা য'তে দি যাম মই কিহে ক'ত যায় এতিয়া মোৰ পৰা হ'ব এই ঘৰ ভাড়াটো দিবা লগা হৈছে অলপ পইচা উলিয়াই লৈ আহো ইস ভাল কথা মনত কৰি দিছে মই দিবা আছো 2000 টকা এটা আপোনাক গুগল পেত মাৰি দিম উলিয়াই লৈ আহিব মোৰ কাৰণে ক'ৰবাত যাবা উলি ই মুঠতে কাম উলিয়াবয়ে কিবা অসুবিধা হ'ব নেকি নাই একো অসুবিধা নহয় উলিয়াই আনিম দিয়ক পিছে আপোনালোকৰ ধনৰ পৰীক্ষা কেনে হ'ল ভাল হৈছে দা পৰীক্ষা পিছে আপোনালোকৰ মহিলা ভাল কষ্ট কৰিছি না তাই আমাৰিও কষ্ট নকৰা নহয় আছো দেখোন এনেকুৱা পৰিস্থিতি হৈছে তাকে পঢ়বা মানা কৰিব লগা হৈছে তাকেতো আমাৰ এই সিদিনা যিটো কাণ্ড কৰিছি আচ্ছা বাথৰুমত গা ধুবা সোমাল মই বোলো তাই কিয় ওলাই অহা নাই 2 ঘণ্টা পাৰ হৈ গৈছে মই মাতো নামতে তাৰপিছত যি দৰ্জাখন খুলি চাওঁ গা ধুই পঢ়ি আছে বাৰু যে আমাৰ আৰু নাই কি কৰিছে গম পাইছি না ৰাতি 3টা বাজি বলে হাতে মই কৈছো পঢ়বা নালাগে সি মই গাড়ী দিম বুলি কি কৰিছে গম পাইছে আপোনাক ফুলি আহিব আপুনি চাগত তলত পঢ়ি আছে কি হ'ব যে নহওক ভাল ৰিজাল্ট কৰিব বুলি আশা এটা আছে মোৰ পাপা কিয় হাল্লা কৰি আছ তুমি মই পঢ়ি আছো না স্কোয়ার মাইনাস 2ac প্লাস b স্কোয়ার দেখছি না গণিত পঢ়ি আছে দেউতা চাচোন মই বুজি পোৱা নাই
গতম কষ্ট হৈছে মোৰ আছো এইটো এটা কাম কৰিম ন টিউচন মাষ্টাৰনীক ফোন কৰিব লাগিব তাই কৈ দিব আৰু বাইদেউ ফোন কৰিলে কিন্তু গম পোৱা যাব মইনা খুৰা তোমাৰ ইংলিছ পৰীক্ষা কেনে হ'ল মোৰতো ইংলিছ পৰীক্ষা ভাল হৈছে কিমান আনচাৰ বস্তু মই 192 ভাল হৈছে আমাৰে কষ্ট কৰিছি না হেৰি বাবুৰ ধন বাচ্চা ও ইয়াৰ পৰীক্ষা ও গমেই নাপায় বাবা বাবা এই কিবা কৈ মোৰ হেইছ নহয় ইংলিছৰ পৰীক্ষা কেনে হৈছে ভাল হৈছে গুৰা ভাল হৈছে কিমান মান থাকবো মই কি জানো কিমান কয় জানে লৈছি এখন ভিতরে এখন আপু তাতে বেছিও থাকবা পাৰে মোৰ আখৰ ভাল না এর হ্যান্ডলিংটো মস্ত ভালো লাগাতে বেছি ভাল না আমার এই আৰু জ পৰীক্ষাটো 12 খান পাত লৈছি বলে 12 খান লৈছ বাত তুমি 12 খান লৈছি আছে অলপ বেছিকে লিখছি না লামোৰ আৰু কি হৈছে পাপা লাষ্টত ছাৰে মোক পাত নেদা হৈ গৈছে পাতটো যাতে নেদাতে ইংৰাজী তো পাত নেদাঙা তই যি লাগছা ক'বাৰ 200 পাই গেলি হৈছে আৰু আপোনাক এটা মোৰ কথা কৈ নাই ইনে কি হৈছে দৰাৰ গাড়ী এখন বাটে দি দিছে কি আছিল পঢ়ি হৈছি দৰকাৰ গমেই নাপালাক দৰাৰ গাড়ী খান এইটোৱে ক'ব নহয় কি কৰিছি দৰাৰ গাড়ীত উঠি পঢ়ি ভৰি কইনা আনবা গৈছে হেৰি মইনা গ্ৰেনুলিয়াখিনি খাই আছো যা টেবুলত থৈ আহিছো মই যা যা বাবা বাবা পঢ়ি থাকিলে একো গমেই নাপায় বাবা তুমিও যাও গ্ৰেনুলিয়াখিনি খাই যাও গ্ৰেনুলিয়া নাই দেউতা পৰীক্ষাৰ আগা দিনা মই গোটেইখিনি একেলগে খাই দিছো সেইকাৰণে গোটেই লেখ কৰিছো মই হেৰি এনেকে গ্ৰেনুলিয়া খাব লাগিব কোনোবা দিনা এটা পাগলা চাগলা হ'ব নাই নাই পৰীক্ষা বুলি খাইছি অহো মই পাহৰি আহিছো বাবা যাওক কিতাপ লগাই যাওঁ আৰু ভালকে মই টেবুলত যাওঁ যাওক মই পইচাটো লৈ ল'ব দিয়ক মই আপোনাক জিপেত মাৰি দিম আপুনি মোৰখিনি ওলাই লৈ আহিব দিয়ক যাওক মইনা এটা কথা শুন তাহুন যাতে আমাতকে ওপৰত যাব নোৱাৰে তই 1% হলেও বেছিকে আনবা লাগব নম্বৰ পঢ়ি লৈ চালা মতকে ওপৰত কথা কই সুদু দেখছি খাম দেখা নাই সংসদীয় গ্ৰন্থখনৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গ্ৰন্থখনৰ মূল পাৰ্থক্যটো মন কৰিবলগীয়া কিন্তু ইংলেণ্ডৰ সংসদীয় গ্ৰন্থ গণৰাজ্য নহয় ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গ্ৰন্থখনৰ ৰাষ্ট্ৰপ্ৰধান দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সাধন কৰাটোৱেই হ'ল গুৰুত্ব এই কবিতাৰ জৰিয়তে কবিয়ে সমাজৰ পুৰণি কালৰ বেয়াখিনি বাদ দি সময়ৰ সোঁতত খোজ মিলাই নতুনক ধৰিবলৈ আহ্বান জনাইছে ইয়াত পুৰণি বছৰৰ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ মোবাইল দি আছা মোবাইলটো দচোন মোবাইলটো দচোন দেখা নাই কি জৰে মাতি আছে অলপ জোৰে জোৰে পঢ়চোন চোকে মাত যম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আৰু সমিধি ইত্যাদি জক্ৰিয়াৰ দ্বাৰা আমাৰ সুস্থ স্নায়ুবোৰ পুনৰ সতেজ হৈ উঠে আৰু সূক্ষ্ম স্নায়ু তৎপৰ কৰি তোলে যাৰ ফলত ৰক্ত সঞ্চালন ক্ৰিয়া হয় স্নায়ুবোৰ পুনৰ সতেজ হৈ উঠে আৰু সঠিক হয় আৰু নতুন শক্তিৰ বিকাশ ঘটে যোগৰ প্ৰতিক্ৰিয়াত শৰীৰ সংকোচন হয় আসন আৰু প্ৰাণায়ামৰ দ্বাৰা দেহৰ বিভিন্ন গ্ৰন্থি যি ব্যক্তিৰ বাদ পিত্ত শৰীৰ উপযোগী শৰীৰ ধাৰা
আমাৰ জীৱন যাত্ৰাৰ পথত নানা ধৰণৰ বাধা বিপত্তি আহিব এইটো অৱশ্যে আমি এই বাধা বিপত্তি সহজভাৱে গ্ৰহণ কৰিব সেই বস্তুটো দেখি এজনী গ্ৰহণ কৰিব লাগিব যিসকল নিজৰ খুৰীয়াই এটা গাত পৰিলে তেতিয়া কাৰণে বিচলিত নহয় নিজৰ লক্ষ্যৰ গুটি বুলি সকলোৱে জানিলে সেই মাইকী কুকুৰা খিৰিকীৰ ওচৰলৈ লৰি আহি জীৱ-জগতৰ প্ৰাণ হ'ল সূৰ্য সূৰ্যলোক অবিহনে জীৱ-জগত বাজি থাকিব নোৱাৰে মানৱ তথা পশু পক্ষীৰ যি খাদ্য সেইবোৰ পোৱা যায় উদ্ভিদৰ পৰা উদ্ভিদে প্ৰাণীবোৰৰ কাৰণে যি খাদ্য প্ৰস্তুত কৰে সেয়া সূৰ্যলোকৰ অবিহনে সম্ভৱ নহয় মানুহৰ জীৱনৰ পূৰ্ণতা সেই সূৰ্য আৰু মাইকত পঢ়িছিল ঘুমাইছে লাইটটো বন্ধ কৰি ঘুমাই দিয়া লাইটটো বন্ধ কৰি ঘুমা লাইট বন্ধ কিয়া লাইটটো জ্বলাৰ দে টাউন যেতিয়া ভাবিব মই পৰীক্ষা বুলি ঠিক আছে চাৰে 12টাই বাজিল লাইটটোও জ্বলি আছে ই পঢ়িয়ে আছে নেকি এটাও এই বাবাই পঢ়ি কিনে কিনি নথোৱা জীৱক জীয়াই থাকিবলৈ আহাৰ আৰু পানী পাপা মই জাংগা পৰীক্ষা আৰম্ভ হোৱাৰ হৈছে হয় নেকি বাবা এই যোৱা পৰীক্ষাৰ এটা জিঅ হ'ল এইকেইটা যে আহি আছে সেইকেইটা কিন্তু ভালকে দিবা মোক কিন্তু 60% লাগিব হ'ব বাবা মই 60% পামেই সেই গাঁও এৰি চহৰত তোমাক পঢ়াই আছো ভাড়া ৰুমত ৰাখি গম পাইছ না মোৰ কিন্তু সন্মান নাখাবা মাহা কলিজা বহাই যাওঁ ভালকে যাবা পাপা আমাৰ চাৰিওফালে থকা কিতাপখন ঘৰ লৈ যাওঁ বেয়া দেখি নাই নহয় মই ৰাস্তা দি কৰি কৰি যাই থাকিম ৰিভাইজ কৰি যাম মই গছ গছনিবোৰ কি হ'ব বাবাৰ লগত ভাল ৰিজাল্ট কৰিবই দেখা নাপা নেকি কানা নেকি তই মানে পঢ়ি পঢ়ি আহিছো না দাদা সেইকাৰণে গম পোৱা নাই এই ৰাস্তা ৰাস্তাৰ মানুহক দেখে পঢ়িলে কি হব যা 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 মোৰ মানুহৰ মান শেষ কৰি ভাল লাগি আহক আজি কেনেকে ঘৰত এনে পঢ়াল যাক মই ভাড়া ৰুমত থাকি এই ৰিজাল্ট কৰিছে ৰিজাল্ট কি হব ফেল পড়লাক নাকি ফেল কৰা নাই কিন্তু যিটো ৰিজাল্ট কৰিছি ফেল কৰাতকে কম নহয় ৰিজাল্ট কি হৈছে পাৰ্চেন্টেজ কিমান পাইছি কিমান পাব আৰু পাৰ্চেন্ট 32 সেইগুণ তাৰে ভাড়া ৰুমত থাকি প্ৰাইভেট স্কুলত পঢ়িছিলি বহুত আশা কৰিছিলো মই তাক লৈ কিন্তু মোৰ সেই আশা ঠিক চেঁচা পানী ঢাল দিলা শুন তাৰ পৰা ইচ্ছা থাকে চৰকাৰী স্কুলতো ৰিজাল্ট ভাল হয় এতিয়া তাই কিমান আশা কৰিছিলি পাৰ্চেন্টেজ 60% দেউতা 60% লৈয়ে মই তোৰ ওচৰত আহিছো কেনকে হা ৰিজাল্টতো তো 32% দেখাই আছে মোৰ 32 আৰু 830 দৰে লগ লাগি 62 হৈছে কোনি মানে দুটা তইতো 60% নোহোৱাকে ঘৰ সোমাবা মানুহে কৈছে মোক সেইকাৰণে মই আকলাই নললিও দৰে পাৰ্চেণ্টটো লগ কৰি হলেও 60 কৰিছো আৰু কোনিটো মানে হেৰি দুটা মই তাৰ মানে বিয়া পাতি আনিলো দৰে লগ লাগি হলেও দুটা কৰিছো মই তোৰ মনৰ আশা পূৰণ কৰিছো মুঠতে কোনি চাই তোৰ কোনি চাওক বোৱাৰী তোৰ দেখা মোক এই 30 বেছি এই দেখো কছাৰী ছোৱালী
আৰু মইনা তুমি ইমান পঢ়ি কেনে 30% পাইছ মুঠে হা